নমস্কাৰ, সকলো ভালে আছে। যেতিয়া নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো, য'ত আমি আলোচনা কৰিম ৪৫০০ LPUP পোষ্টৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছে, তাতে যদি এতিয়াও আপোনালোকে এপ্লাই কৰা নাই, ৰখি আছে কিবা কিবি কাৰণত, আৰু লগতে কিবা কিবি ডিষ্ট্ৰিক্ট ভাবি থৈছে, কিছুমান ডিষ্ট্ৰিক্ট চিলেকশ্যন এতিয়ালৈকে কৰিব পৰা নাই। চ' কি কথা মনত ৰাখিব এপ্লাই কৰাৰ সময়ত, আৰু কেতিয়ালৈকে এপ্লাই কৰা ভাল হ'ব, আটাইখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। চ' স্কিপ নকৰি শেষলৈকে চাই থাকিব ভিডিঅ'টো। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে গম পাইছে যিটো বৰ্তমান প্ৰক্ৰিয়া চলি আছে LPUPৰ যিটো ৪৫০০ পোষ্টৰ এডভাৰটাইজমেণ্ট বৰ্তমান এপ্লাই চলি আছে, কিন্তু বহুখিনি কেণ্ডিডেটে এতিয়াও এপ্লাই কৰা নাই, কিবা কিবি কাৰণত সিহঁতে ৰখি আছে। কিন্তু যদি মোৰ হিচাপত আপোনালোকে চাব যায়, তেতিয়াহ'লে বহুত দেৰিলৈকে ৰখি লাভ নাই। কাৰণ এইকাৰণে লাভ নাই, আপোনালোকক এতিয়া মানুহবিলাকে ডাইভাৰ্ট কৰিব ট্ৰাই কৰিব। কিছুমান ধৰি লওক আপুনি ৰখি আছে যে লগৰটোৱে এপ্লাই কৰিব, তাৰপিছত মোক ক'ব কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে। আপোনাৰ কম্পিটিশ্যন আপোনাৰ লগৰ ল'ৰা বা আপোনাৰ লগৰ ছোৱালীটোৰ লগত নহয়, বহুখিনি কেণ্ডিডেট থাকিব, সিহঁতৰ লগত সেইবিলাক কেণ্ডিডেটৰ লগতহে আপোনাৰ কম্পিটিশ্যন হ'ব। চ' আপুনি আপোনাৰ লগৰটোক ৰখি থাকি এপ্লাই কৰিবলৈ ৱেইট কৰি থাকিব নালাগে, সোনকালে এপ্লাই কৰি দিয়া ভাল। আৰু বৰ্তমান যিটো এপ্লাই চলি আছে, এপ্লাই ৪৫০০ পোষ্টৰ, চ' ইয়াত আপোনালোকক সঁচা কথা বহুখিনি কেণ্ডিডেটে নক'ব। যিটো আপোনাৰ বেষ্ট ফ্ৰেণ্ড বা আপুনি একদম নলে গলে লগা বন্ধু থাকিব বা বান্ধৱী থাকিব, তেওঁ হয়তো আপোনাক ক'ব, কিন্তু মেক্সিমাম ল'ৰা ছোৱালীয়ে আপোনাক মিছাটোৱে ক'ব। কাৰণ এইখিনি সময়ত সঁচাটো কোনো নকয়। কাৰণ কেনেকুৱা হয় কথাটো, আপুনি যদি সঁচাটো কৈ দিয়ে, আপোনাৰ ধৰক অলপ মাৰ্ক কম আছে, কোনোবাৰ অলপ বেছি আছে, সিহঁতে সেইখন ডিষ্ট্ৰিক্টত যদি এপ্লাই কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ চান্সটো অলপ কমি যায়, বা সেনেকুৱা কিছুমান কিবা কিবি কাৰণ থাকে আৰু যাৰ কাৰণে সঁচা কথাটো ক'ব টান পায় অলপ। এপ্লাইটো হৈ যোৱাৰ পিছত বহুখিনি কেণ্ডিডেটে ক'ব যে মই এইখন ডিষ্ট্ৰিক্টত দিয়া নাছিলোঁ, এইখনতে দিছিলোঁ, তেতিয়া সঁচা কথাটো ক'ব। কিন্তু বৰ্তমান সময়ত আপোনালোকে এইটো সঁচা কথা ওলাব নোৱাৰে, যদি আপোনাৰ একদম বেষ্ট ফ্ৰেণ্ড নহয়। চ' সেইটো এটা কাৰণ, বেছি দেৰিলৈকে ৰখি থাকিব নালাগে, সোনকালে এপ্লাইটো কৰি দিব। আৰু নেক্সট সিদিনা আপোনালোকক কৈছোৱে মই যে চাৰ্ভাৰ শেষলৈকে ডাউন হোৱাৰ চান্স থাকে, কাৰণ মেক্সিমাম কেণ্ডিডেটে যিহেতু শেষলৈকে এপ্লাই কৰিব ৰখি থাকে। চ' সেই চাৰ্ভাৰ ডাউন হ'লে কিছুমান প্ৰব্লেম আহি যায়। ধৰি লওক আপুনি যিখন ডিষ্ট্ৰিক্টত চিলেকশ্যন কৰিছিল সেইখন নাহিল, বেলেগ এখন আহিল, বা কিবা কিবি বেলেগ টাইপিং কৰিছিল, কিবা বেলেগে আহিল, এনেকুৱা কিছু প্ৰব্লেম ফেচ কৰা দেখা যায় এপ্লাইখনত। চ' সেইটো এটা কাৰণ। আৰু লগতে আপোনালোকে যেতিয়া এপ্লাই কৰিব, তেতিয়া পাৰিলে ডেস্কটপৰ আগত বা লেপটপৰ আগত আপোনালোকেও বহি ল'ব, স্ক্ৰীনখন দেখাবই কি টাইপিং কৰিছে, কাৰণ টাইপিং মিষ্টেক বহুত হোৱা দেখা যায়। কাৰণ যিহেতু বহুখিনি কেণ্ডিডেটে অনলাইন এপ্লাই কৰা যিবিলাক চেণ্টাৰ থাকে সেইবিলাকত যায় কৰে, আৰু তাতে আপোনালোকৰ এপ্লাই কৰি থকা সময়ত যিহেতু ভিৰ থাকে দোকানত যথেষ্ট, চ' বেলেগ বেলেগ কামো কৰি থকা দেখা যায়, আৰু তাৰ বিনিময়ত কি হয়, আপোনালোকৰ টাইপিং কিবা কিবি মিষ্টেক হোৱা দেখা যায়। চ' পাৰিলে লগত বহি থাকিব, আৰু ফাইনেল ছাবমিট কৰাৰ আগত ফৰ্মখন আকৌ এবাৰ ভালকৈ পঢ়ি চাব, কিবা কিবি ভুল হ'ল নেকি টাইপিং। লগতে ডকুমেণ্টখিনি আপলোড কৰাৰ সময়তো আপোনালোকে আগত বহি চাই ল'ব সঠিককৈ ডকুমেণ্টখিনি আপলোড কৰিছে নে কৰা নাই, তেতিয়া আপোনালোকৰ ইন ফিউচাৰ কোনো কাৰেকশ্যনৰ কথা আহি নপৰে। সেইটো এটা। চ' এইখিনি কথা মনত ৰাখিব। আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যনটো সদায় আপোনালোকৰ শুনি লওক, সকলোৰে শুনি লওক, কিন্তু ফাইনেল ডিচিশ্যনটো আপুনিহে লওক, কাৰণ বেলেগৰ কথা শুনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰি লাভ নাই। আপুনি আপোনাৰ মতে কেনেকুৱা কি ভাবিছে, কোনখন ডিষ্ট্ৰিক্টত কাট অফ কম যাব যেন অনুভৱ কৰিছে, সেই হিচাপতে আপোনালোকে এপ্লাই কৰক। বেলেগৰ কথা শুনি এপ্লাই কৰি লাভ নাই, কাৰণ বেলেগে আপোনালোকক বৰ্তমান সময়ত সঠিক আইডিয়া এটা দিব নোৱাৰে কাট অফ লৈ। চ' আমি খালি এইবিলাক যিবিলাক ভিডিঅ' বনাই থাকোঁ, ইয়াতে আপোনালোকক কিছুমান হিণ্টছ দিব পাৰোঁ, কম যাব বেছি যাব কিছুমান ডিষ্ট্ৰিক্টলৈ, কিন্তু ফাইনেল ডিচিশ্যন আপোনালোকৰ হাতত। আপোনালোকক এতিয়া মই সঠিককৈ কৈ দিব নোৱাৰোঁ যে আপুনি এইখন ডিষ্ট্ৰিক্টতে এপ্লাই কৰক, সেনেকৈ কৈ দিয়াটো ভুল হ'ব, আৰু কৈ দিলেও আপোনালোকে এপ্লাই কৰাটো ভুল হ'ব তেনেকৈ। চ' ফাইনেল ডিচিশ্যন আপোনালোকৰ হাতত, শুনক চবৰে, কিন্তু কৰক আপোনাৰ নিজৰ। চ' এইটো কথা মনত ৰাখিব। আৰু ডিষ্ট্ৰিক্ট চিলেকশ্যনত কিছুমান কথা আপোনালোকক মই আগতে কৈছোঁ আগৰ ভিডিঅ'বিলাকত, সেইবিলাক কথা মনত ৰাখিব।
চাব অলপ সেইখন ডিষ্ট্ৰিক্টত আপোনালোকৰ কেটেগৰীৰ মানুহ কিমান আছে, বেছি আছে, কম আছে, লিটাৰেচি ক্ষেত্ৰত কেনেকুৱা, লগতে যদি কোনোবা চিনাকি আছে সেইখন ডিষ্ট্ৰিক্টৰ কলেজত টিচাৰ যিবিলাক ট্ৰেইনিং ইনষ্টিটিউট থাকে সেইবিলাকত সিহঁতকো সুধি চাওক, যদি ভাল চিনাকি আছে যে নাম্বাৰ কেনেকুৱা পাইছে, চ' সেইবিলাক আলোচনা হওক, হৈ আপোনালোকে ডিষ্ট্ৰিক্টবিলাক চিলেকশ্যন কৰক। আৰু এখনমান কম পষ্ট থকা ডিষ্ট্ৰিক্টতো ৰিস্ক ল'ব পাৰে, কাৰণ বেছি সংখ্যক কেণ্ডিডেটে বেছি পষ্ট থকা ডিষ্ট্ৰিক্টবিলাকতে এপ্লাই কৰি আছে যিমান দেখি আছো। চ' অলপ এখন কম থকা ডিষ্ট্ৰিক্টও ল'ব পাৰে আৰু দুই এখন অলপ বেছি পষ্ট থকা ল'ব পাৰে। কিন্তু প্ৰিফাৰেঞ্চ ৰাখোঁতে সদায় সেইটো কথা মনত ৰাখিব, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হোম ডিষ্ট্ৰিক্ট বা নিয়াৰ বাই ডিষ্ট্ৰিক্ট আপোনালোকৰ যোনখন হয় সেইখন ৰাখিব, ছেকেণ্ড তাতকৈ অলপ দূৰত, আৰু থাৰ্ডখন বেছি দূৰত তেনেকৈ ৰাখিব। নহ'লে কি হয়, আপোনালোকৰ মাৰ্ক মিলিলেও শেষত যে মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত যদি আপুনি দূৰৰ ডিষ্ট্ৰিক্ট দি থৈ দিয়ে, তেতিয়াহ'লে দূৰতে চাকৰিটো পাই যায়। ওচৰৰ ডিষ্ট্ৰিক্টখনৰ লগত কাট অফ মিলিলেও কিন্তু ওচৰৰ ডিষ্ট্ৰিক্টখনত মানে চাকৰি নাপায় আপুনি যদি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত নাৰাখে। চ' এইবিলাক কথা মনত ৰাখিব আৰু এপ্লাইটো সোনকালে কৰি থৈ দিব, বেছি দেৰিলৈকে ৰখি থাকি লাভ নাই, কাৰণ সঁচা কথা কোনোৱে নকয় আৰু ইমান দিন ৰখি থাকিলে আপোনাৰ ডাউটবিলাক বাঢ়ি থাকিব। আপুনি যদি ভাবি থৈছিল 3খন ডিষ্ট্ৰিক্ট, সেই 3খনত এতিয়া এনেকুৱা লাগিব আপোনাৰ যে এইখনত কাট অফ বেছিয়ে যাব নেকি, কাষৰ ডিষ্ট্ৰিক্টখনৰ ল'ৰা ছোৱালী এইখনত এপ্লাই কৰিব, এনেকুৱা কিবা কিবি মানে মনত আহি শেষত সেইকেইখনো মানে কনফিউজনত আপুনি থাকিব মানে। চ' একবাৰ যদি ভালকৈ ভাবি এনালাইচিছ কৰি আপুনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰি লৈছে, তেতিয়াহ'লে এপ্লাইটো কৰি দিয়াই ভাল হ'ব, বেছি সময় ৰখি থাকিব দৰকাৰ নাই, কাৰণ যিমানে দিন যাই থাকিব আপোনাৰ ডাউট বেছি হৈ থাকিব। চ' এপ্লাইটো কৰি দিব সোনকালে। আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু আপোনালোকৰ কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব। থেংক ইউ।